যীশুখ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনালোকক অভিনন্দন জনালোঁ। পবিত্ৰ বাইবেলত মথিয়ে লিখা শুভবাৰ্তা 5 অধ্যায় 4 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ। শোক কৰা সকল ধন্য, কিয়নো তেওঁলোকে সান্তনা পাব। মানুহে নিজৰ জীৱনত বহুতো কাৰণত শোক কৰে। ক্লেশৰ কাৰণে, দিগদাৰৰ কাৰণে, সমস্যাৰ কাৰণে, বেমাৰৰ কাৰণে, আৰ্থিক হানিৰ কাৰণে, অভাৱৰ কাৰণে, পাৰিবাৰিক সমস্যাৰ কাৰণে আৰু জীৱনৰ বিভিন্ন বিভ্ৰান্তিৰ কাৰণে। এই সকলো মানুহে নিজে কৰা কৰ্মৰ কাৰণে অনুভৱ কৰে। সেই কৰ্ম যিটো নিজে কৰা পাপৰ কাৰণে উৎপন্ন হয়, কিয়নো সিটো নিজৰ জন্মৰ পৰাই পাপী আছে। মানুহে যি পাপৰ কাৰণে নিজৰ দুৰ্দশাক জানি পায়, তেওঁ পাপৰ পৰা, পাপৰ প্ৰভাৱৰ পৰা আৰু পাপৰ দণ্ডৰ পৰা মুক্তি পাব বিচাৰে। তেওঁ শোক কৰে আৰু মন পালটান কৰিবলৈ ইচ্ছা কৰে। তেওঁ বিচাৰে যে যিকোনো প্ৰকাৰেৰে ঈশ্বৰৰ সন্তুষ্ট হওক। ঈশ্বৰৰ সন্তুষ্টতা ঈশ্বৰৰ প্ৰিয় পুত্ৰত প্ৰভু যীশুখ্ৰীষ্টত আছে, যিজনে মনুষ্যক পাপৰ পৰা মুক্তি দিবলৈ এই সংসাৰত দেহধাৰী হ'ল আৰু ক্ৰুচত মনুষ্য জাতিৰ পাপৰ দণ্ডক নিজে সহিলে আৰু মৃতবিলাকৰ মাজৰ পৰা তৃতীয় দিনা পুনৰ্জীৱিত হ'ল, যাতে তেওঁ মনুষ্যক পাপৰ ক্ষমা আৰু উদ্ধাৰ দিব পাৰিব। যিকোনোৱে নিজৰ পাপৰ দশাত শোক কৰি মন পালটান কৰি প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস কৰে, তেওঁ উদ্ধাৰ পায় আৰু তেওঁ ঈশ্বৰৰ উপস্থিতিত শান্তি আৰু সত্য শান্তি পায়। আপুনিও যেন এনে কৰিব পাৰিব, তাৰ বাবে ঈশ্বৰলৈ এয়াই আমাৰ প্ৰাৰ্থনা আছে। ধন্যবাদ।